ক'ব লাগে না নাই ইমান ধুনীয়া ধুনীয়া আঁচনি যেনে এৱাৰনেছৰ কাৰণে কৰা হৈছে কাৰণ এৱাৰনেছটো লাগে যিকোনো হেৰি হ'লে এইবিলাক আগতে বাজেটৰ কাৰণে বাজেট হৈছিল আজিকালি আমি বাজেটটো একদম গ্ৰাউণ্ডত আনিব খোজোঁ আৰু ৰাইজে যদি গম পায় তেতিয়াহ'লে ৰাইজে আগবাঢ়ি আহিব আৰু এই আঁচনিবিলাকৰ সুবিধা ল'ব সেইকাৰণে আমি সমষ্টি কৈছোঁ আৰু এই ক্ষেত্ৰত আপোনালোকৰ ভূমিকা অনেক আপোনালোকে জনাব লাগিব কথাটো যে আমি কি আঁচনি লৈছোঁ কি ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰটো বনাবৰ কাৰণে আমি কি লৈছোঁ এগ্ৰিকালচাৰ ছেক্টৰৰ কাৰণে আমি কি লৈছোঁ ইউথ সমাজৰ কাৰণে আমি কি গোটেইখিনি মই কৈছোঁ আপোনালোকক বা আমাৰ বাজেটৰ কিতাপত ধুনীয়াকৈ লিখা আছে সেইবিলাক চাই দিলে আপোনালোকে ৰাইজে গম পাব আৰু এটা এৱাৰনেছ আহি যাব আৰু সেই এৱাৰনেছটো হ'লে আমাৰ সৰ্বাংগীন উন্নয়ন হ'ব সেইকাৰণে কৰা হৈছে এটা শব্দৰ কওকচোন বাজেটখনৰ সম্পৰ্কত আপোনাৰ মতামত এটা শব্দত এইটোৱে বেষ্ট বা এনেকুৱা বাজেট মোৰ জিন্দগীত দেখা নাই মই ক'লোঁ এনেকুৱা চ' বেলেঞ্চ বাজেট মোৰ লাইফত দেখা নাই আগৰ পৰা সৰুৰ পৰা ডাঙৰ হৈছোঁ বা মই যেতিয়া অৰ্থনীতিৰ ছাত্ৰ আছিলোঁ তেতিয়াও বিভিন্ন বাজেট লৈ আমাৰ ক্লাছত আলোচনা হৈছিলে তেতিয়াও আমি দেখা নাই এনেধৰণৰ বাজেট যে ইকনমিটো কেনেকৈ বেলেঞ্চত আনিব অসমৰ স্থিতি কি আছিলে আপোনালোকে জানে আজি আমি ক'লৈ লৈ গৈছোঁ সেইটোও আপোনালোকে জানে যিটো নিৰপেক্ষভাৱে হেৰি কৰে খালি বিৰোধীয়ে লোন কৈ থাকিলে নহ'ব নহয় লোনৰ ব্যাখ্যাও মই দিছোঁ আপোনালোকে যে আমি আপ টু হোৱাট লেভেল আমি ল'ব পাৰোঁ সেই লেভেলৰ ভিতৰতে আমি আছোঁ বাহিৰত যোৱা নাই আমি সেইকাৰণে আমাৰ সৰ্বাংগীন বিকাশ হৈ আছে আপোনালোকে যদি ভালদৰে পঢ়ে দেখিব দুইটা বস্তুৰ ওপৰত গুৰুত্ব দিয়া হৈছে যিটো অৰ্থনীতিৰ ৰাজহাড় বুলি ক'ব পাৰে সেইটো হ'ল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট তাৰ কাৰণে যিমান হেৰি কৰিব লাগে কৰিছে আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু উন্নয়নমূলক আঁচনিবিলাক যিবিলাক লৈছে অৰুণোদয়ৰ পৰা আৰম্ভ কৰি উদ্যমী মহিলাৰ পৰা আৰম্ভ কৰি তেনেকুৱা যিমান আছে বা CM ট্ৰিবুলৰ আৰম্ভ কৰি গোটেইখিনিৰ ক্ষেত্ৰত সেইটোৱে আৰু উদ্দেশ্য আছিলে ইকনমিটো পাম্প কৰা তাৰ জৰিয়তে আজি মই ইতিমধ্যে কৈছোঁ সকলোখিনি উন্নয়ন হৈছে দুইটা ক্ষেত্ৰতে গুৰুত্ব দিয়া হৈছে সেইটো উন্নয়নমুখী আঁচনি আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু সেই ক্ষেত্ৰত সকলো ক্ষেত্ৰত গভৰ্ণমেণ্টে পইচা এলটমেণ্টো কৰিছে বিদেশী বিভিন্ন ধৰণৰ কোম্পানীৰ পৰা আৰম্ভ কৰি বিভিন্ন কাণ্ট্ৰিবিলাকৰ পৰা আৰম্ভ কৰি চবক ইনভলভ কৰা হৈছে আপুনি ছেমি কণ্ডাক্টৰৰ আঁচনিৰ কথাই কওক বা আমাৰ টাটাই নতুন আৰু এটা কমিটমেণ্ট কৰিছে কি যে আৰু এটা ছেইম ধৰণৰ উদ্যোগ বনাব যাতে আমাৰ অসমৰ মানুহৰ এমপ্লয়মেণ্ট হয় আৰু কি লাগে দুইটাই ৰাজহাড় দুইটাই উন্নয়নমুখী মানে আঁচনি আৰু হ'ল ইনফ্ৰাষ্ট্ৰাকচাৰ বুনিয়াদী ঢাঁচা যিটো অসমৰ সেইটো নাছিলে যাৰ জৰিয়তে ঔদ্যোগিক পৰিৱেশটো ঘূৰি আহিব সেই ঔদ্যোগিক পৰিৱেশটো ইয়াৰ জৰিয়তে ঘূৰি আহিছে ইতিমধ্যে দেখিছে অসমৰ প্ৰায় মোৰ দেন 1.5 লাখ মানুহে চাকৰি পালেই 1,19,000 পালে আৰু বাকী 40,000 পাই যায় প্ৰায় 1,60,000 তেনেকুৱা হৈ আছে এমপ্লয়মেণ্টৰ পৰা আৰম্ভ কৰি উন্নয়নৰ পৰা আৰম্ভ কৰি ৰাস্তাৰ পৰা আৰম্ভ কৰি ফ্ৰাষ্ট্ৰেশ্যন কাৰণ নাই ইউথ সমাজৰ ভিতৰত 2 লাখ প্লাছ 20 লাখ 22 লাখ টকাৰ যিটো আঁচনি লোৱা হৈছে মুদ্ৰা যোজনাৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰ সেইটো চব আমাৰ চৰকাৰৰ মাধ্যমে হৈছে তাৰপিছত শান্তিৰ কথা যদি আছাম ছেটটো আপোনালোকে টেক ইট ভেৰি চিৰিয়াছলি ইয়াৰ জৰিয়তে অসমৰ গোটেইখিনি এটা কবজৰ নিচিনা বান্ধি দিছে অসমখন কিমান প্ৰটেকশ্যনত আহি গ'ল আছাম ছেটৰ জৰিয়তে সেইটো আপোনালোকে চাব লাগিব এই কথাটো যদি ৰাইজে গম পায় তেতিয়াহ'লে ৰাইজে কিমান ভাল পাব বিৰোধী দলৰ এটাই কাম তেখেতসকলে খালি সমালোচনা আৰু লোনৰ মিনিঙি তেখেতসকলে নাজানে লোন কৈ আছে কিন্তু লোনৰ কি অৰ্থ মই ইতিমধ্যে আপোনালোকক বুজাই দিছোঁ কথাটো কোনো আমাৰ চৰকাৰে বেছি লোৱা নাই লিমিটেড ভিতৰতে আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত